বিটিআৰত অশান্তিৰ সৃষ্টি নকৰিব। কেঁচাৰ লগত আমাৰ মূল লক্ষ্য নহয়, শান্তি ৰক্ষা কৰি পেলাই, শান্তি ৰাখি পেলাই আমাৰ এই বিটিআৰখন আৰু আগবঢ়াই লৈ যোৱাৰ আমাৰ উদ্দেশ্য। মুছলমান কোচ বড়ো বঙালী মিলি আমাক জয় কৰাইছে। মোক মুছলিম ইছলাম ধৰ্মীয় মানুহ ভোট দিছে, কোচ মানুহ ভোট দিছে, বেংগলী মানুহ ভোট দিছে, নাথ মানুহ ভোট দিছে, বড়ো মানুহ ভোট দিছে, চবেই মোক ভোট দিছে কাৰণ অৰূপ কুমাৰ দেক ভাল পায়। মই উগ্ৰবাদৰ লিডাৰ নহয়, সাধাৰণ মানুহৰ লিডাৰ। মই উগ্ৰবাদৰ লিডাৰ নহয়, মই চবৰ লগত মিলি জুলি থকা এজন লিডাৰ। শান্তি উন্নয়নৰ বাবে দায়িত্ব সংঘৰ্ষ লগোৱাৰ বাবে নহয়। আমি চৰকাৰ বনাইছোঁ শান্তিৰ কাৰণে, দাংগা লগাবৰ কাৰণে আমি চৰকাৰ বনোৱা নাই। অৰূপে উভতি ধৰিলে টাইছন হুছেইনক। বিটিআৰত সংঘটিত ভূমিকেন্দ্ৰিক সংঘাতৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ভূমিকেন্দ্ৰিক সংঘাতক লৈ এচাম দুষ্কৃতিকাৰীয়ে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা চলাইছিল। বিটিআৰৰ পকিৰা গ্ৰামত ভূমিকেন্দ্ৰিক সংঘাতক লৈ দুটা সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি হৈ এক সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি হৈছিল। যদিও ইএম অৰূপ কুমাৰ দেৰ তৎপৰতা আৰু প্ৰশাসনৰ হস্তক্ষেপত সেয়া নিয়ন্ত্ৰণ হয়। বিটিআৰত সমন্বয়হে আছে, ইয়াত উগ্ৰবাদৰ স্থান নাই বুলি মত পোষণ কৰি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰে ইএম অৰূপ কুমাৰ দে। জনপ্ৰিয় ইএম গৰাকীয়ে উভতি ধৰে AVMCৰ নেতা টাইছন হুছেইনক। টাইছনৰ এক বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অৰূপ কুমাৰ দেয়ে নিজৰ স্থিতি স্পষ্ট কৰি কৈছে, বিটিআৰৰ শান্তি সৃষ্টি কৰাটো আমাৰ উদ্দেশ্য, অশান্তি সৃষ্টি নহয়। কেঁচাৰ লগত আমাৰ মূল লক্ষ্য নহয়, শান্তি ৰক্ষা কৰি পেলাই, শান্তি ৰাখি পেলাই আমাৰ এই বিটিআৰখন আৰু আগবঢ়াই লৈ যোৱাৰ আমাৰ উদ্দেশ্য। আমি চৰকাৰ বনাইছোঁ শান্তিৰ কাৰণে, দাংগা লগাবৰ কাৰণে আমি চৰকাৰ বনোৱা নাই। সকলো সম্প্ৰদায়ক লৈছে তেওঁ কাম কৰি গৈছে, সেই কথা উল্লেখ কৰি তেওঁ কৈছে, আমি বিটিআৰৰ সকলো জনগোষ্ঠীক লৈয়ে কাম কৰি গৈছোঁ। ইয়াত সমন্বয়েৰে সকলোৱে বাস কৰিছে। যে প্ৰত্যেক কমিউনিটিৰ মানুহক মই ভাল পাওঁ, মুছলমান সম্প্ৰদায় হওক, কোচ ৰাজবংশী হওক, বঙালী হওক, ৰাভা হওক, নাথ হওক, প্ৰত্যেক জাতি জনগোষ্ঠীক মই ৰেচপেক্ট কৰোঁ। সাম্প্ৰদায়িক ৰহণ সানিব খোজাৰ ক্ষেত্ৰত অৰূপ কুমাৰ দেয়ে কৈছে, আমি মুছলমান সমাজৰ যিমান কাম কৰিছোঁ আন কোনেও কৰা নাই। মুছলমান সম্প্ৰদায়ৰ কাৰণে যিমান কাম কৰিছোঁ না, বহুত কম লিডাৰ আছে এনেকুৱা মুছলমান সম্প্ৰদায়ৰ কাম কৰা। ইপিনে জনপ্ৰিয় ইএম গৰাকীয়ে টাইছন হুছেইনৰ সাম্প্ৰদায়িক মন্তব্যক তীব্ৰ গৰিহণা দি কৈছে, টাইছন হুছেইন এজন হোপলেছ লিডাৰ। মই হোপলেছ বুলি কৈছোঁ টাইছন হুছেইনক। ইউ আৰ ওৱান অফ দ্য হোপলেছ লিডাৰ অফ AVMC। এনেকৈ জনপ্ৰিয় ইএম গৰাকীয়ে নিজৰ তথা চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিছে টাইছন হুছেইনক। সংবাদ মাধ্যমৰ আগত ইএম গৰাকীয়ে টাইছন হুছেইনক সমালোচনা কৰি যধে-মধে মন্তব্য ৰখাৰ পৰা বিৰত থাকিবলৈও সকীয়াই দিছে। যে টাইছন হুছেইন টকেটিভ চিঞৰ বাহৰ কৰিলোঁ মিডিয়াৰ আগত, হেৰি হৈ গ'লোঁ, এনেকুৱা নকৰিব। অহা দিনত প্ৰব্লেম হৈ যাব যদি এনেকুৱা আপুনি ভুলভাল মন্তব্য স্পেচিয়েলি অৰূপ কুমাৰ দেৰ নামত কয়। আপুনি এতিয়া অৰূপ কুমাৰ দেক চিনি পোৱা নাই, অৰূপ কুমাৰ দে কোন হয়। সেইকাৰণে আল্টু ফাল্টু কথাৰ পৰা বিৰতে থাকিব। আৰু আপোনাৰ কোনো অধিকাৰ আছেহে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নামত কথা ক'ব। তেওঁ অসম চৰকাৰৰ এজন দক্ষ নেতা, দক্ষ মন্ত্ৰী। ঘটনাটো হোৱাৰ লগে লগে পিছদিনা আহি তেওঁ ঘটনাস্থলীত উপস্থিত হৈছে। তেওঁ এজন ইমান ৰেছপনচিবল এজন লিডাৰ। দিল্লীৰ প্ৰগ্ৰাম, শপত গ্ৰহণৰ প্ৰগ্ৰাম বাদ দি পেলাই তেওঁ এই ঘটনাটো ঠাণ্ডা কৰিবৰ কাৰণে তেওঁ আহি গ'ল। আৰু আপুনি জয়ন্ত মল্ল ডাঙৰীয়াক কথা কয়, কি অধিকাৰৰ কথা কয়, কিবা কয়, এইবিলাক ক'ব নাপায়। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।